কংগ্ৰেছৰ ভিতৰ চৰাত এতিয়া ৰাজনীতি চলিছে মিয়া পলিটিক্সক লৈ। মিয়া পলিটিক্সৰ প্ৰসংগটো উত্থাপন কৰিলে হেমন্ত নায়ক নামৰ কংগ্ৰেছৰ এজন সাধাৰণ সম্পাদকে তেজপুৰৰ তত্ত্বাৱধায়কৰ দায়িত্ব আছিল, ইনচাৰ্জৰ দায়িত্বত আছিল। তেজপুৰত তেওঁৰ ওপৰত নুৰুল হুদাক দায়িত্ব দিয়াৰ লগে লগে এই বিষয়টো উত্থাপন হ'ল আৰু আজি হেমন্ত নায়কে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে। কংগ্ৰেছত এতিয়া মিয়া পলিটিক্স চলিছে নেকি? আমি মিয়া শব্দটো ব্যৱহাৰ কৰা নাই, যিহেতু হেমন্ত নায়কে কৈছে তেওঁক উদ্ধতিয়ে দি আহে আমি ক'ব বিচাৰিছোঁ। অৰ্থাৎ মুছলমানক লৈ ৰাজনীতি চলিছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে নহয়, তাক লৈ ৰাজনীতি কৰা নাই, আমি মহাজোঁট গঠন কৰিম য'ত বিভিন্ন দল থাকিব। কিন্তু ৰিপুণ বৰাই এইবাৰ নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা যি গহপুৰৰ পৰা বিজয়ী হৈ আহিছিল, বৰ্তমান অৱশ্যে তেওঁ বিধায়ক নহয়, কিন্তু সেই ৰিপুণ বৰাই নিজ সমষ্টি গহপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভয় কৰিছে। ৰিপুণ বৰাই ভয় কৰাৰ কাৰণ এইটোৱে যে সংখ্যাগুৰু তেওঁৰ সপক্ষে নাই, বিজেপিৰ সপক্ষে আছে বুলি ধাৰণা কৰিছে। এনে অৱস্থাত ৰিপুণ বৰাই নিজ সমষ্টি গহপুৰৰ পৰিৱৰ্তে নাওবৈচাৰ পৰা নিৰ্বাচন খেলিব ওলাইছে এইবাবে যে নাওবৈচাত যথেষ্ট সংখ্যক সংখ্যালঘুৰ ভোট আছে। গহপুৰ সমষ্টিৰ দৃশ্য এয়া। দুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই গৰু গাড়ীত উঠি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বিৰুদ্ধে গহপুৰত এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰিপুণ বৰাই। গহপুৰ এটা সময়ত ৰিপুণ বৰাৰ সমষ্টি আছিল, কিন্তু এতিয়া ৰিপুণ বৰাৰ সমষ্টি গহপুৰ যেন নহয়, কিয়নো ৰিপুণ বৰাই আগন্তুক নিৰ্বাচনত গহপুৰৰ পৰা পলাবলৈ চেষ্টা কৰিছে। ৰ'ব, তাৰ আগতে বৃহস্পতিবাৰৰ খাৰুপেটীয়াৰ এই দৃশ্য আমি দেখুৱাইছোঁ। খাৰুপেটীয়াৰ এখন সভাত অংশগ্ৰহণ কৰি ৰিপুণ বৰাই সম্প্ৰীতিৰ কথা কৈছে। শংকৰদেৱে যিদিনা নামঘৰৰ প্ৰথম ফুটা বৰপেটাত পুতিছিল, কাক লৈ পুতিছিল? নগাৰ নৰোত্তম, অৰ্থাৎ নগাৰ নৰোত্তম নামৰ এজন নগাক আনিছিল। আৰু মুছলমানৰ সংখ্যা নামৰ এজন মুছলমানক তুলি আনিছিল। মিচিঙৰ পৰমানন্দ, মিচিং জনগোষ্ঠীৰ ট্ৰাইবেলৰ পৰমানন্দ, তেওঁলোকক আমি কৈছিল যে আহা আমি সবেই মিলি এই খুঁটাটো আজি বহুৱাওঁ, আৰু সেই খুঁটা বহুৱাইছিল আৰু সেইমতে অসমত আজি নামঘৰ হৈছিল। সেইটো হৈছে নামঘৰৰ সংস্কৃতি, যে হিন্দু মুছলমান। তাৰপিছত আজান ফকীৰ আহিল, আৰু আজান ফকীৰে আহি আকৌ শংকৰদেৱৰ সুৰত একেলগে অসমত শান্তি সম্প্ৰীতি কৰিছিল। ৰিপুণ বৰাই সম্প্ৰীতিৰ কথা কৈছে। ৰিপুণ বৰাই হিন্দু মুছলমানৰ ঐক্যৰ কথা কৈছে। ৰিপুণ বৰাই বিভিন্ন জনজাতিৰ মাজত থকা মিলাপ্ৰীতিৰ কথা কৈছে। কিন্তু মুখৰে ৰিপুণ বৰাই যিয়েই নকওক কিয়, ৰিপুণ বৰাই এতিয়া প্ৰিয় সংখ্যালঘু ভোটাৰ। আগন্তুক নিৰ্বাচনত কেৱল সংখ্যালঘু ভোটৰে জিকাৰ আশাত ৰিপুণ বৰাই অংক কৰি পেলাইছে। গহপুৰ নহয়, ৰিপুণ বৰাই নিৰ্বাচন খেলিব বিচাৰে নাওবৈচাৰ পৰা। সংখ্যালঘুৰ ভোটৰ বাবে ৰিপুণ বৰাৰ প্ৰিয় সমষ্টি নাওবৈচা। নাওবৈচা AIDFৰ দখলত আছে যদিও এইবাৰ সেই সমষ্টি বিচাৰিছে ৰিপুণ বৰাই। এইজন ইমদাদু AIDFৰ নাওবৈচা সমষ্টিৰ বিধায়ক, কিন্তু এই ইমদাদুলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মূলতঃ সমষ্টিটোত ব্যাপক হাৰত দুৰ্নীতি কৰাৰ অভিযোগ আহিছে AIDFৰ বিধায়কজনৰ বিৰুদ্ধে। এইজন বিধায়কৰ ভাতৃ মামুন ইক্ৰামুল হক চৌধুৰী আৰু এইজন ভনী জোৱাই আমিনুল হক বৰভূঞা। নাওবৈচা সমষ্টিৰ স্থানীয় লোকৰ অভিযোগ মতে বিভিন্ন উন্নয়নমূলক কাম বিধায়কে আবণ্টন দিয়ে ভায়েক আৰু ভনী জোৱাই। বিগত সময়ছোৱাত ব্যাপক হাৰত অনিয়ম কৰিছে এই দুইজন ব্যক্তিয়ে। বিধায়কৰ সহযোগত এনেধৰণৰ কাম কৰাৰ বাবেই AIDFৰ বিধায়কজনে ক্ৰমাৎ খুপুনি হেৰুৱাইছে নাওবৈচাত। এনে অৱস্থাত নাওবৈচাৰ ৰিপুণ বৰাক এৰি দিবলৈ সাজু হৈছে AIDF। অৱশ্যে বদৰুদ্দিন আজমলৰ অতি ঘনিষ্ঠ AIDFৰ এই বিধায়কজনক বৰপেটা সদৰ সমষ্টিৰ পৰা টিকট দিয়াৰ যোজা চলিছে। অৰ্থাৎ নাওবৈচা সমষ্টি AIDFে কংগ্ৰেছক এৰি দিব, বিনিময়ত কংগ্ৰেছে বৰপেটা সমষ্টিত কোনো প্ৰাৰ্থী থিয় কৰাব নোৱাৰিব। বৰপেটা সদৰত AIDFৰ প্ৰাৰ্থী হিচাপে থিয় দিব এইজন বিধায়ক।
স্বাভাৱিকতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে হিন্দু ভোটাৰৰ কাষৰ পৰা আঁতৰি গৈ সংখ্যালঘুৰ ভোটৰে জিকিবলৈ চেষ্টা কৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলৰ মাজত। নিৰ্বাচনী বতৰত এই বিষয়টো যে বিজেপিৰ এটা অন্যতম ইস্যু হ'ব সেই কথা নিশ্চিত। এইবাৰ এই ব্যক্তিজনলৈ মন কৰক, এওঁ হেমন্ত নেওগ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। এওঁৰ এটা অডিঅ' টেপ লিক হৈছিল DY365ত। সেই অডিঅ' টেপটোত মিয়া পলিটিক্সৰ বিৰুদ্ধে মাত মাতিছিল এইজন ব্যক্তিয়ে। লগে লগে হেমন্ত নেওগক প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা চৌকছ কৰা হৈছিল। কিন্তু এই হেমন্ত নেওগে বৃহস্পতিবাৰে কংগ্ৰেছ ত্যাগ কৰিছে। মূলতঃ মিয়া পলিটিক্সৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছে কংগ্ৰেছৰ সৈতে দীৰ্ঘ সময় ধৰি জড়িত থকা এইজন ব্যক্তিয়ে। তেজপুৰত আচলতে মিয়া পলিটিক্স হয়, কংগ্ৰেছত তেজপুৰৰ নিচিনা জেগাত মিয়া পলিটিক্সটো হ'লে মানে অসমীয়া মুছলমানক মই এটেক কৰা নাই, কেতিয়াও বেয়া পোৱা নাই। মোক তেজপুৰৰ যিখিনি অসমীয়া মুছলমানে দিয়া অভিযোগৰ ভিত্তিত কৈছোঁ, তেজপুৰত এই ধৰণৰ মিয়া পলিটিক্স হ'লে জ্যোতি বিষ্ণুৰ জেগা, বান ভগৱতৰ জেগা, সাংস্কৃতিক নগৰী বহুত প্ৰভাৱ পৰিব। অকল তেজপুৰতে নহয়, শোণিতপুৰ জিলাত পৰিব, লখিমপুৰ ধেমাজিত পৰিব, ডিব্ৰুগড় তিনিচুকীয়াত পৰিব, শিৱসাগৰ যোৰহাট পৰিব, গোলাঘাটত। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা এতিয়া সংখ্যালঘুৰ ভোটৰ ওপৰত ইমানেই আস্থাৱান হৈ পৰিছে যে দলৰ সংখ্যালঘু নেতাৰ হাতৰ মুঠিত সোমাই পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি। এই কথা আমি কোৱা নাই, এই কথা কৈছে দলৰে একাংশ নেতাই। কংগ্ৰেছত এতিয়া ৰিপুণ বৰা কাঠপুতলা। কংগ্ৰেছ ৰিপুণ বৰাই চলোৱা নাই, কংগ্ৰেছ চলাইছে এতিয়া ৰকিবুল হুছেইনে। গুৰুত্বহীন কৰি পেলোৱা হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক। দেৱব্ৰত শইকীয়াৰ লগত তেওঁ MLA এতিয়া হয়তো দুজন আছেগৈ নেকি লাষ্টত গৈ, বাকীটো পাৰ্টি লিডাৰ মই জানোতে দুজন তিনিজন আছে, আৰু মই আছে বুলি মই নাভাবোঁ। গতিকে দেৱব্ৰত শইকীয়া CLP লিডাৰ হিচাপে একচুৱেলি তেওঁ কেতিয়াবা ৰিজাইন দিব লাগিছিলে। ডেফিনেটলি ৰকিবুল হুছেইন। কংগ্ৰেছৰ মূল ভিলেন ৰকিবুল। মই ভিলেনে কওক নহয়, তেওঁ ভাল অৰ্গেনাইজাৰ, তেওঁ কৰিব পাৰিছে। তেওঁ NSUৱে নিজৰ হাতত ৰাখিলে, ইউথ কংগ্ৰেছ নিজৰ হাতত ৰাখিলে। আপুনি এটা কথা চাওক, আপুনি ইউথ কংগ্ৰেছৰ কমিটিখন খুব ভাল ধৰণে আপোনালোকে লৈ ল'ব, লৈ পেলাই তাৰপিছত কেইদিনৰ পিছত মোৰ লগত এদিন কথা পাতিব, মই সকলো বিষয়ে ক'ম। হেমন্ত নেওগৰ দাবী NSY, যুৱ কংগ্ৰেছ আদি সকলোতে এতিয়া ৰকিবুল হুছেইনৰ প্ৰভাৱ। ক্ৰমাৎ প্ৰদেশ কংগ্ৰেছ দখল কৰিব ওলাইছে ৰকিবুল হুছেইনে। ইয়াৰ লগে লগে কংগ্ৰেছ ক্ৰমাৎ হ'বলৈ গৈ আছে সংখ্যালঘুৰ দল। এইখিনি সময়তে ৰিপুণ বৰাৰ বাবে এটা বেয়া খবৰ। ৰিপুণ বৰাই নাওবৈচাত সংখ্যালঘুৰ ভোটৰে বিজয়ী হ'ম বুলি ভাবিছে যদিও নাওবৈচাত মুছলমান প্ৰাৰ্থীক টিকট নিদি কংগ্ৰেছে ৰিপুণ বৰা অথবা কোনো হিন্দু প্ৰাৰ্থীক ভোট দিয়ে, তেনেহ'লে আন এজন ধৰ্মীয় সংখ্যালঘু নেতাই নাওবৈচাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। নাওবৈচাৰ 1,80,000 মুঠ ভোটাৰৰ মাজৰে সংখ্যালঘুৰ ভোট 80,000। ৰিপুণ বৰাৰ ধাৰণা হিন্দু ভোটৰ লগতে এই 80,000 ভোট পালেই তেওঁ বিজয়ী হ'ব। সংখ্যালঘুৰ ভোট বিভাজিত নহয় বুলি ৰিপুণ বৰাৰ ধাৰণা। কিন্তু ৰিপুণ বৰাৰ বিৰুদ্ধে থিয় দিবলৈ ওলাইছে আমছুৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমান। স্থানীয় ব্যক্তি আজিজুৰৰ যথেষ্ট প্ৰভাৱ আছে। আজিজুৰে প্ৰতিদ্বন্দ্বিতা কৰিলে বিপদত পৰিব পাৰে ৰিপুণ বৰা। ইতিমধ্যে বিজেপিয়ে দাবী কৰিছে কংগ্ৰেছ AIDFৰ মিত্ৰতা হোৱাৰ লগে লগে নাওবৈচা সমষ্টি বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব। নাওবৈচাৰ প্ৰায় 1 লাখ হিন্দু ভোটাৰ একত্ৰিত হৈ বিজেপিৰ সপক্ষে ভোটদান কৰিব বুলি বিজেপিয়ে ধাৰণা কৰিছে। অৱশ্যে পৰৱৰ্তী পৰিস্থিতি কি হয় সেয়া সময়হে ক'ব। ব্যুৰ' ৰিপৰ্ট DY365।